সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি কিয় বাৰে বাৰে টাৰ্গেট কৰা হয় সাংবাদিকক কিন্তু সাংবাদিক নিগ্ৰহৰ ঘটনা বন্ধ হ'ব কেতিয়া প্ৰাক্তন এছিএছ বিষয়াৰ নিকৃষ্ট মানসিকতাৰ প্ৰতিফলন ফোনযোগে সাংবাদিকলৈ আহিল মৃত্যুৰ ভাবুকি বজালিৰ সাংবাদিক ৰাণা ডেকালৈ আহিল মৃত্যুৰ ভাবুকি বাক্সাৰ নিকাচি কাৰাগাৰৰ বাতৰি পৰিৱেশন কৰাৰ বাবে ৰাণা ডেকাক ফোনযোগে মৃত্যুৰ ভাবুকি দিলে প্ৰাক্তন এছিএছ বিষয়াজনে তোমাক মেজৰ ইঞ্জুৰি কৰি থৈ গ'ল তোমাৰ কিবা হাত থাকিব নেকি কাক কমপ্লেইন কৰিবা তোমাৰ বাচ্চাটো 8 বছৰীয়া কবাত কিবা এটা প্ৰবলেম হ'ল হয় তেতিয়া তুমি কাক কমপ্লেইন কৰিবা মোক কিয় কৈছে এনেকে কথা না মই কৈ আছো ৰবা ৰাণা মইতো ইমান বোকা নহয় যে বুৰ্বক নহয় না তো তোমালোকৰ সব এক্টিভিটিটো মইতো চাই মই এফেক্টেড আই এম এফেক্টেড সেইকাৰণে মই চাইছো নহ'লে কিমান নিউজ ওলাই থাকে মই ক'বাত মানে খবৰ ল'ব যাম নেকি মই এফেক্টেড মোৰ ল'ৰা এফেক্টেড আৰু তোমাৰ সবখিনি ইনফৰমেশ্যন পুলিচৰ হাতত আছে না পুলিচে পাব কেতিয়াবা একশ্যন হ'ব তুমি ৰৈ থাকা বস্তুটো এই কথা তো তুমি এইটো কথা নহয় যে তুমি যা তা কৰি পেলাই মানে সাৰি যাবা মইতো সেইটো হ'ব নোৱাৰে না এই ৰাণা শুনা মই কিমান বছৰ চাকৰি কৰিলো বহুত মানুহ দেখিলো তো কোনে কি এক্টিভিটি কৰে মই এইটো জানো NKTVৰ বজালিৰ তথা নামনি অসমৰ ব্যুৰো চিফ সাংবাদিক ৰাণা ডেকালৈ মৃত্যুৰ ভাবুকি তোমাৰ 4 ঘণ্টা আছে বছ মই কৰিব লাগে মই একো কৰিব নোৱাৰো তুমি যি কৰা কৰিবা মই তোমাক ক'লো যে গোটেই বস্তুৰ ইনসিডেন্ট যে ভুল ৰিপৰ্টিং হৈছিলে ভুলকে প্ৰজেক্ট হৈছে তুমি স্বীকাৰ কৰা হৈ পেলাই মই কেনেকৈ কৰিম মইতো কৰা নাই নহয় নকৰা নাই বাকি তোমাৰ হাতত না চাওক স্যাৰ আমাৰ 4জন ৰিপৰ্টাৰ আছিলে না 4জন ৰিপৰ্টাৰ পাঁচজনৰ তুমি নিজক ডিফেন্ড কৰিব নালাগে মই চিনাকি কাৰণে মই তোমাক ফোন কৰিলো নহ'লে তোমাক মই মানে আলটু পালটু ক'বা ৰিপৰ্টাৰ মই ফোন নকৰিলো হয় তোমাক ক'লো যে তোমালোকে ভুল কাম কৰিছা কাৰোবাক মানে ক্ৰিমিনেলি হেৰি কৰিছা মানে এছাল্ট কৰিছা আৰু ইয়াৰ ফল তোমালোকে ভুগিবা প্ৰাক্তন এছিএছ হিতেশ দেৱশৰ্মাই দিলে মৃত্যুৰ ভাবুকি ৰাণা ডেকাৰ লগতে ৰাণা ডেকাৰ 8 বছৰীয়া পুত্ৰকো গাড়ীৰে খুন্দিয়াই হত্যা কৰাৰ ভাবুকি প্ৰাক্তন এছিএছ বিষয়া হিতেশ দেৱশৰ্মাৰ কেইদিনমান পূৰ্বে বাক্সা নিকাচি কাৰাগাৰৰ সন্মুখত হোৱা উত্তপ্ত পৰিস্থিতিৰ বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে ফোনযোগে ধমক দিলে প্ৰাক্তন NRC সমন্বয়ক হিতেশ দেৱশৰ্মাই ইতিমধ্যে ঘটনা সন্দৰ্ভত বজালি আৰক্ষী থানাত এজাহাৰ দাখিল সাংবাদিক ৰাণা ডেকাৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ খুলিলে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডক্টৰ বিমল জ্যোতি বৰদলৈয়ে হঠাৎ এটা এনি নিউজত বাতৰি এটা পালোঁ আৰু প্ৰায় মই নিজে মৰ্মাহত হৈছোঁ দুখিত হৈছোঁ আৰু লজ্জিত হৈছোঁ এইটো কাৰণে হৈছোঁ যে এজন অৱসৰপ্ৰাপ্ত হিতেশ দেৱ শৰ্মা ডাঙৰীয়াই যেনেধৰণে আমাৰ বাবে স্বনামধন্য এই সাংবাদিকসকলক যেনেধৰণে ভাবুকি দিছে ৰাণা ডেকাক গতিকে মই ভাবিছোঁ যে আমি কোনখন জগতত বাস কৰি আছোঁ 21শ শতিকাত নে আদিম যুগত তেখেতৰ বয়স হিচাপে ধৈৰ্য লাগিছিল সহ্য লাগিছিল কিন্তু সেই ধৈৰ্য আৰু সহ্য কাৰ্যত দেখা পোৱা নগ'ল আমাৰ বয়সৰ লোকসকলে যদি আমি ধৈৰ্য হেৰুৱাই পেলাওঁ বিবেচনা হেৰুৱাই পেলাওঁ তেতিয়াহ'লে নতুন প্ৰজন্মক আমাৰ সন্তানক আমি কি শিক্ষা দিম কি জ্ঞান দিম গতিকে সেই কথাটো অন্ততঃ অৱসৰপ্ৰাপ্ত বিষয়াজনে অনুধাৱন কৰিব লাগিছিলে কিন্তু তেওঁ সেইটো অনুধাৱন কৰিব পৰা নাছিল আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান সময়ত নহয় অতীতৰ পৰা আজিলৈকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হৈছে সংবাদ মাধ্যম আৰু আমাৰ বাবে মান্যবৰ হৈছে সেই সংবাদ মাধ্যমত কাম কৰা সাংবাদিকসকল গতিকে সাংবাদিকসকলৰে যদি নিৰাপত্তা নাথাকে সাংবাদিকসকলে যদি এটা বাতৰি প্ৰচাৰ কৰিব নোৱাৰে সাংবাদিকসকলে যদি নিৰপেক্ষভাৱে
কাৰোবাৰ ভুল শুদ্ধ দেখুৱাই এটা যদি বাতৰি প্ৰচাৰ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ কামেই বাকী সংবাদ মাধ্যমৰ কামেই বাকী গতিকে এই কথাখিনি অন্ততঃ তেওঁ বুজি পাব লাগিছিল অকল তেওঁই নহয় মই বৰ্তমান সময়ত এই সাংবাদিকসকলৰ ওপৰত বিভিন্ন স্থানত কিছুমান তেওঁলোকৰ ওপৰত অত্যাচাৰ বা ভাবুকি দিয়া বহু দিনৰ পৰাই আমি শুনি আহিছো বা দেখি আহিছো গতিকে এইটো অতিকে গৰিহণাযোগ্য লাজৰ কথা ঘৃণনীয় কাণ্ড গতিকে এনেধৰণৰ ঘৃণনীয় কাণ্ড তেওঁই নহয় কোনেও যেন নকৰে এই সাংবাদিকসকলৰ ওপৰত তেওঁলোকৰ যিটো স্বতন্ত্ৰতা তেওঁলোকৰ যিটো স্বাধীনতা সংবাদ মাধ্যমৰ বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত গতিকে এইটো তেওঁলোকে কৰিবই লাগিব আৰু আমি তাক পালন কৰিব লাগিব আৰু আমি সেই ক্ষেত্ৰত বেয়া পালেওতো নহ'ব আজি মই যদি কিবা এটা বেয়া কাম কৰোঁ কালি যদি এজন সাংবাদিকে মোৰ বেয়াখিনি সমালোচনা কৰি পেলাই উদঙাই দিয়ে তেতিয়াহ'লে মই বুজিব লাগিব নিশ্চয় মই বেয়া কাম কৰিছোঁ কাৰণে মোক সমালোচনা কৰিছে গতিকে সেইটোৰ পৰা মই গঠনমূলকভাৱে এটা ইতিবাচক চিন্তাহে আমি কৰিব লাগিব সদায় মানুহে নেতিবাচক চিন্তা কৰাটো অনুচিত গতিকে এই ক্ষেত্ৰতে মই অৱসৰপ্ৰাপ্ত বিষয়া হিতেশ দেৱ শৰ্মাক আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ তেখেত ভৱিষ্যতলৈ যেন এনেধৰণৰ এটা নিকৃষ্ট মানসিকতাৰ চিন্তা চৰ্চা লৈ পেলাই সংবাদ মাধ্যমক কেতিয়াও যেন আক্ৰমণ নকৰে আৰু সাংবাদিকসকলকো যেন আক্ৰমণ নকৰে এইটোকে মই তেওঁক আহ্বান জনাইছোঁ মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696